মাৰ্ঘেৰিটাবাসী ৰাইজেৰে গোটেই বছৰটো অধীৰ আগ্ৰহেৰে বাট চাই থাকে মাৰ্ঘেৰিটাৰ এই ব্যৱসায়িক সন্থাৰ বহাগী উৎসৱটিলৈ। সকলোৰে আকৰ্ষণ বহাগী উৎসৱৰ এই কাৰ্যসূচীসমূহ। আজি আনুষ্ঠানিকভাৱে পুৱা পতাকা উত্তোলনেৰে বহাগী উৎসৱ শুভাৰম্ভ হয়। তাৰ পাছতেই আমাৰ শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰি শ্বহীদক স্মৰণ কৰোঁ। তাৰপিছতেই এই উৎসৱৰ লগত জড়িত কেইবাগৰাকীও আমি ব্যক্তিক আমি বিগত বৰ্ষটোত হেৰুৱাইছিলোঁ, তেখেতসকলৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰোঁ। আৰু আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠানটি হ'ল আমাৰ এই বিহুতলীত প্ৰায় প্ৰতি বছৰেই বিহুতলীখন সদায় জীপাল কৰি থোৱা আমাৰ সকলোৱে হাৰ্টথ্ৰব অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গক আমি এই বৰ্ষটোতে আমি হেৰুৱাইছিলোঁ। জুবিন গাৰ্গলৈ আমি সকলোৱে শ্ৰদ্ধা ভৰা নিবেদন জ্ঞাপন কৰিলোঁ। তাৰ পাছতেই আমি এটা অনুষ্ঠিত কৰোঁ এই বিহুৰ অন্যতম আকৰ্ষণীয় অনুষ্ঠান বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই সাংস্কৃতিক শোভাযাত্ৰা মাৰ্ঘেৰিটাখন যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিৱেশিত এটা অঞ্চল, এই সাংস্কৃতিক শোভাযাত্ৰাত মাৰ্ঘেৰিটা অঞ্চলত যিমানসমূহ জাতি জনগোষ্ঠী আছে প্ৰতি জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলেই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। সাংস্কৃতিক শোভাযাত্ৰাটো আজি উদ্বোধন কৰে মাৰ্ঘেৰিটাৰ সমজিলা আয়ুক্ত শ্ৰদ্ধাৰ ৰাহুল দলে ডাঙৰীয়াই। আমাৰ এটা অতি বিশাল সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়। ইয়াৰোপৰি আজি আমাৰ বিভিন্ন ধৰণৰ অসম ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা আছে, সদৌ অসম ভিত্তিক হুঁচৰি প্ৰতিযোগিতা আছে, বৰ বিহুৱতী প্ৰতিযোগিতা আছে, বিহুৱতী প্ৰতিযোগিতা আছে, তদুপৰি জেং বিহু প্ৰতিযোগিতা আছে। আমাৰ কালিলৈও বিভিন্ন কাৰ্যসূচী আছে, প্ৰতিযোগিতা আছে। কালিলৈ আমাৰ এটা ধুনীয়া সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। কালিলৈ আমি এই বিহুতলীলৈ নিমন্ত্ৰণ জনাইছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ গায়িকা তৰালী শৰ্মা ডাঙৰীয়ানীক, আৰু লগতে থাকিব ভিভু কাশ্যপ ডাঙৰীয়া। তদুপৰি পৰহিলৈ আমাৰ মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন আমি কৰিছোঁ। এই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অসমৰ এগৰাকী স্বনামধন্য শিল্পী প্ৰাচুৰ্য বৰপাত্ৰ গোহাঁই, আৰু লগতে থাকিব ইণ্ডিয়ান আইডলৰ জুনিয়ৰ খ্যাত দাহাল লামা থাকিব। মই আশা কৰিম এইবিলাক সাংস্কৃতিক অনুষ্ঠানে মাৰ্ঘেৰিটাবাসী ৰাইজৰ নিশ্চয় আনন্দ দিবলৈ সক্ষম হ'ব। আৰু লগতে মই এইটোও অনুৰোধ জনাম